আপুনি জুবিনদাৰ ন্যায় দিব পৰা নাই, যেটো অসমৰ ৰাইজে খুজি আছে। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ মই কেইটামান কথা কম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হেমন্ত বিশ্ব শৰ্মা, আপোনাক কৈছো, আপুনি যে হিন্দু মুছলমান কৰি থাকে, আপুনি নিজক এবাৰ সুধি চাব যে যেবোৰ আপুনি মন্তব্য কৰি আছে সেইবোৰ মন্তব্য ঠিক হৈছে নে হোৱা নাই। এইবোৰ কাম আপোনাৰ নহয়, আপোনাৰ হিন্দু মুছলমান কৰিব কাম আপোনাৰ নহয়। আপুনি এটা মুখ্যমন্ত্ৰী হয়, আপোনাৰ কাম অসমখন কেনেকে আগবাঢ়িব, অসমখনৰ উন্নতিৰ বাবে কি কৰিব লাগিব সেইটো কাম আপোনাৰ কাম সেইটো নহয়। মিয়া মুছলমান কৰি থাকক, হিন্দু মুছলমান কৰি থাকক, হিন্দু মুছলমানৰ মাজত এটা কাইজা সৃষ্টি কৰি দিয়ক, সেইটো কাম আপোনাৰ নহয়। আপুনি যেবোৰ মন্তব্য কৰি থাকে সেইবোৰ মন্তব্য আজিকালি ৬-৭ বছৰৰ ল'ৰা ছোৱালী বিলাকেও নকৰে, কাৰণ সেইবোৰ ল'ৰা ছোৱালীয়ে জানে যে আমি সকলোৱে মানুহ, আমি সকলোৱে মিলি থাকিব লাগিব। আমাৰ হিন্দু মুছলমান কৰি লাভ নাই, হিন্দু মুছলমান কৰিলে আমাৰ অসমখন বৰবাদ হৈ যাব। আপুনি সেইটোই কৰি আছে, অসমখন বৰবাদ কৰিব খুজি আছে। লাজ লাগিব লাগে আপোনাৰ। আপুনি আজি আপোনাৰ নিজৰ দলৰ সদস্যবিলাক যেবিলাক চৰকাৰী ভূমি আছে সেইবোৰ উচ্ছেদ কৰিব পৰা নাই, কাৰণ আপোনাৰ সাহস নাই। যদি আপোনাৰ সাহস আছে তেনেহলে সেইবোৰো উচ্ছেদ কৰক। আপোনাৰ এটাই সাহস, আপুনি মিয়া মুছলমান য'ত আছে সেইখিনি জায়গা আপুনি উচ্ছেদ কৰিব। আমি এইটো ভাল পাইছো, আপুনি উচ্ছেদ কৰক, যিমান চৰকাৰী ভূমি আছে সব উচ্ছেদ কৰক না। নাই আপুনি কি কৰিব, এটা জাতিক ধৰি পেলাই আপুনি টাৰ্গেট কৰিব। আৰু আপুনি কি কৈছে, যেতিয়ালৈকে মই আছো তেতিয়ালৈকে মিয়া মুছলমান শান্তিত থাকিব নোৱাৰে। আপুনি আৰু মন্তব্য কৰক না এনেকুৱা। আমি এতিয়া আপোনাৰ কথাবিলাক মূৰত সোমোৱা নাই, কাৰণ আমি জানো আপোনাক। আপুনি এতিয়া পাৱাৰত আছে, আপুনি যি খুচি, আপুনি যি মৰ্জি হয় আপুনি মন্তব্য কৰি যাওক। এদিন আমাৰ অসমবাসীৰ হাততো পাৱাৰ আহিব, সেইটো আপুনি চাব 2026-ত। অসমৰ ৰাইজে পাগল নহয় যে আপুনি মুছলমানক বেয়াকে কৈছে, হিন্দু মানুহখিনি আপোনাক ভাল পাইছে। অসমৰ ৰাইজে জানে আপুনি কি কৰিব খুজি আছে। অসমৰ ৰাইজে সেইখিনি কথা বুজি পায়, কাৰণ অসমীয়াৰ মগজত কিবা আছে। আপুনি কেতিয়াবা হস্পিটেলত গৈছিল নে? মোৰ এনেকুৱা লাগি আছে আপুনি হস্পিটেলত যোৱা নাই। যদি যোৱা নাই এবাৰ যাব, যাই কেনে যেটো ডাক্তৰ থাকে ডাক্তৰক সুধিব, যেটো পেচেণ্ট আহে সেই পেচেণ্টৰ যদি তেজৰ প্ৰয়োজন হয়, সেই তেজবোৰ যে দিয়ে সেই পেচেণ্টটো সোধে নে? সেই পেচেণ্টৰ পৰিয়ালে সোধে নে যে মোৰ ল'ৰা হয় হিন্দু, আপুনি হিন্দুৰ তেজে দিব? সেইটো নোসোধে, কাৰণ সেইবোৰ মানুহে এটাই সোধে, আমাক তেজ লাগে, আমাৰ ল'ৰাটো বচাব লাগে, আমাৰ ভাইটো বচাব লাগে, আমাৰ সন্তানটো বচাব লাগে। কিন্তু নাচাই যে সেইটো মুছলমানৰ তেজ, কিবা হিন্দুৰ তেজ, কিবা অন্য জাতিৰ তেজ। আপুনি কোন হয়? আমি হিন্দুৰ লগত থাকিম নে মুছলমানৰ লগত থাকিম? আপুনি ক'ব পৰা কোন হয়? আপুনি আমাক নকব আমি কাৰ লগত থাকিম। মই সৰুৰ পৰা হিন্দুৰ ঘৰত ডাঙৰ হৈছো, সেই বুলি আপোনাৰ কথাত সেই হিন্দু ঘৰৰ লগত মই কথা নাপাতিম, হিন্দু ঘৰত মই নাযাম, কেতিয়াও নাভাবিব। আমি আমাৰ নিজৰ ইচ্ছাত চলিম। আজি এমাহ পাৰ হৈ গল, আপুনি জুবিনদাৰ ন্যায় দিব পৰা নাই, যেটো অসমৰ ৰাইজে খুজি আছে। আপুনি নিজেই কৈছিল মই জুবিন প্ৰেমিক হয়, তেনেহলে জুবিনদাৰ ন্যায় কিয় দিব পৰা নাই আপুনি এতিয়ালৈকে? আপুনিতো জুবিনদাৰ পৰাও কিবা শিকিব লাগিছিলে। জুবিনদাই কেতিয়া কৈছিল নেকি হিন্দু মুছলমান কৰিছিল নেকি? জুবিনদাই এটা কথা কৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তাৰ কাৰণে আজি চাইছে জুবিন ক্ষেত্ৰত কোনে যোৱা নাই, কোনটো ধৰ্মৰ মানুহে যোৱা নাই, সব ধৰ্মৰ মানুহে গৈছে। কাৰণ জাতি ধৰ্ম নাচায়, আমি সকলোৱে মানুহ, আমি সকলোৱে মিলি থাকিব লাগে। প্লিজ আপোনাক অনুৰোধ কৰিছো, আপুনি এইবোৰ মন্তব্য এৰি পেলাই যেটো মন্তব্যত আপোনাৰ ভাল কাম হ'ব, যেটো মন্তব্য কৰিলে আমাৰ অসমখন ভাল হ'ব, আমাৰ অসমখন আগুৱাই যাব, আমাৰ অসমখন উন্নতি হ'ব, সেইটো মন্তব্য কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জাষ্টিস ফৰ জুবিন গাৰ্গ।